আজি আমার এজন ব্যক্তির লগত মোর দেখা হল, তেখেতৰ লগত কিছু কথা পাতিম। তেখেত হল আমার গোৱালপাৰা আদালতৰ অধিবক্তা দিলৱাৰ হুসাইন। 2026-ৰ এই ইলেকশনের বিষয় আপনি কিবা ক'ব নেকি স্যার? প্ৰিয় দৰ্শক বন্ধুসকল, আজি এটা বিশেষ কামত আহিছিলোঁ। আমাৰ আব্দুল মালিক মোল্লা চাহাবৰ লগত লগ হ'ল, দুয়োজনে বহিলোঁ, কথা বতৰা পাতিলোঁ। এখেতে দুই এষাৰ কথা মোক সুধিলে, সেয়া ক'বলৈ ওলাইছোঁ। চাওক, 2026 চনত আমাৰ অসমত বিধানসভাৰ নিৰ্বাচন আছে। ময়ো এজন অধিবক্তা হিচাপে কাম কৰি আছোঁ আৰু অসমৰ মাইনৰিটি মানুহৰ সমস্যা লৈ বিভিন্ন সময়তে মাত মাতি থাকোঁ। গতিকে 2026 চনৰ বিধানসভা নিৰ্বাচনত মই জলেশ্বৰ সমষ্টিৰ পৰা মোক যদি আম আদমি পাৰ্টিৰ ফালৰ পৰা কেণ্ডিডেট দিয়ে, তেতিয়াহ'লে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে সাজু হৈ উঠিছোঁ। অসমতো আৰু পাৰ্টি আছে, কংগ্ৰেছ আছে, বিজেপি আছে, AIUDF আছে, আম আদমি বাছি ল'লে কিয়? আচলতে ৰাইজৰ ভালৰ কাৰণে কোনজন ব্যক্তিয়ে কাম কৰিব, এইটো কিন্তু ৰাইজে চিন্তা ভাৱনা কৰা দৰকাৰ। এতিয়া ছাপ'জ আপুনি 2026ত ইলেকশ্যন মানে খেলিব, আপুনি যদি এতিয়াৰ পৰাই মানে টকা যদি বহুত খৰচ কৰি পেলায় আৰু ঠায়ে ঠায়ে যদি আপুনি মুখ্য অতিথি হয়, খেল ধেমালি অমক তমক ইত্যাদি ঠাইত আপুনি যদি মুখ্য অতিথি হয়, আপুনি নিশ্চয় টকা দিব লাগিব, 20,000, 25,000, 30,000কৈ। আৰু এনেকৈ আপুনি খৰচ কৰোঁতে কৰোঁতে আপুনি যেতিয়া ইলেকশ্যনত জিকি যাব, তেতিয়া আপুনি কিন্তু এই খৰচৰ টকাখিনি আগত উঠাই ল'ব লাগিব। আপুনি কিন্তু সমষ্টিত কোনো ডেভেলপমেণ্টেল কাম নকৰে। আমাৰ সমষ্টিত বৰ্তমান তেনেকুৱাই হৈছে। কিছুমান নেতাসকলে এনেকুৱা ৰাস্তা বাছি লৈ সিহঁতে মুখ্য অতিথি হৈ আছে, মানুহক গামোচা দিয়াই আছে, চাহ খুৱাই আছে। এনেকুৱা কৰি কৰি সিহঁতে কি হয়, আগতেই মানে লুজাৰ হৈ যায়। গতিকে সেইবিলাক মানুহ যদি নিৰ্বাচনত জিকে, সমষ্টিৰ কাম নহ'ব। আমাৰ দৰে সাধাৰণ মানুহক যদি ৰাইজে মৰম আঁকোৱালি কৰে, ভোট দিয়ে, তেতিয়াহ'লে আমি ৰাইজৰ কাম কৰিম। কাৰণ যিজন মানুহে অতি কম টকা খৰচ কৰি নিৰ্বাচনত জিকিব, তেওঁই হ'ল ভাল লিডাৰ, সমাজৰ কাৰণে, সমষ্টিৰ কাৰণে ভাল কাম কৰিব। আৰু সেইটো ৰাস্তাই আমি অৱলম্বন কৰি আছোঁ। আপুনিতো এজন অধিবক্তা হয়, হয়নে? এজন অধিবক্তা হৈ আপুনি ৰাজনীতিৰ এনেকুৱা মানে মাথা মাৰি আছে। আপুনি সুন্দৰ কথা কৈছে। বিধানসভা আমি আচলতে ভোট দিম কাক? বিধানসভাৰ এজন সদস্যক ভোট দিম। সেই সদস্যজনে বিধানসভাত গৈ কি কৰিব লাগিব? বিধান বনাব লাগিব। বিধানসভাৰ মুখ্য কাম হৈছে এই অসমৰ কাৰণে, সমষ্টিৰ কাৰণে কি নতুন নতুন আইন বনোৱা। যিবোৰ আইন আছে সেই প্ৰচলিত আইনৰ সংশোধন ঘটোৱা। গতিকে বিধানসভাত আচলতে বিধান আইন জনা মানুহেই যোৱা দৰকাৰ। গতিকে যিহেতু মই এজন অধিবক্তা, মই ভাবোঁ যে বিধানসভাত এজন অধিবক্তাৰে প্ৰয়োজন হয়। আৰু সেই অধিবক্তাই আচলতে গম পাব যে বিধানসভাত কেনেকুৱা ধৰণৰ আইন বনাই আছে। যিবোৰ আইন নেকি মাইনৰিটি মুছলিমৰ বিপক্ষে যাব, সেইবোৰক আমি অপ'জ কৰিব লাগিব। আৰু মাইনৰিটি মুছলমানৰ সুৰক্ষাৰ কাৰণে এটা আইন দৰকাৰ। যেনেকুৱা এই সকলো মতে কৈ থাকে, বাংলাদেশী, মিয়া, দাড়ি, লুংগি, টুপি, এইবোৰ কৈ মানে বিগত দিনৰ পৰাই তুচ্ছ তাচ্ছিল্য কৰি আছে। গতিকে মোৰ দৰে এজন অধিবক্তা যদি বিধানসভাত যাব পাৰে, এই মাইনৰিটি মুছলমানসকলৰ কাৰণে এই বাংলাদেশী, মিয়া, দাড়ি, লুংগি, টুপি কৈ এই তুচ্ছ তাচ্ছিল্য যাতে কৰিব নোৱাৰে, তাৰ কাৰণে আইন বনোৱাৰ কাৰণে মই প্ৰস্তাৱ উত্থাপন কৰিম। গতিকে মই ভাবোঁ বিধানসভাত আইনজীৱী অধিবক্তাসকলেই যোৱা দৰকাৰ। গোৱালপাৰা জিলা আদালতের অধিবক্তা দিলৱাৰ হুসাইন ভাই আপোনালোকৰ মাজত মানে সুন্দৰ সুন্দৰ কথা পাতিলে, আপোনাৰ এই পৰামৰ্শমূলক। তাই আমি যেতিয়া মানে আমালোকে মানে এটা ভুল কৰি থাকোঁ, আমাৰ ৰাইজে মানে এটা নেতাৰ পৰা সদায় মানে পইচা আগতে লৈ থওঁ, কিন্তু পিছত মানে এইটো নেতাই কি দিব হয়, দিব নোৱাৰে। সেইটো মানে আমাৰ দোষ, এইটো নেতাৰ দোষ নহয়। ঠিক আছে, ধন্যবাদ।